Hello dear student friends, welcome back to my channel. Let's learn English. ইংৰাজী শিকো আহা এই চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো. So I think you remember in the last classes we talked about alphabets, vowels and consonants, semi-vowels, diphthong. আৰু এইবিলাক গোটেইবিলাক আমি ডিসকাশন কৰিলো. উচ্চাৰণ কেনেকৈ কৰে, পাৰ্থক্য কি, এইবোৰ সকলোৰে নিশ্চয় মনত আছে. আজি আমি কেইটামান কথাত আমি বিশেষকৈ আলোচনা কৰিম. এইকেইটা হ'ল লিংগুইষ্টিক স্কিলছ. লিংগুইষ্টিক স্কিল কি কয়, লিংগুইষ্টিক স্কিল কাক কয়, এইবিলাক জনাৰ আগতে মই এটা লিখি লৈছোঁ লিংগুইষ্টিক. লিংগুইষ্টিক স্কিলছ. Linguistic comes from the word language. Any kind of language. Any kind of language. যিকোনো ভাষা হ'ব পাৰে, যিকোনো ভাষা হ'ব পাৰে. Linguistic. Skills, skill মানে হ'ল দক্ষতা, capacity, ability to learn, ability to speak, ability to listen to, ability to write on your own, ability you can read it fluently. এই স্কিলবিলাক যিটো দক্ষতা বুলি কৈছোঁ, ভালকৈ শুনা বুজি পোৱা, ভালকৈ শুদ্ধকৈ ক'ব পৰা যিটো সামৰ্থ্য, যিকোনো এটা পেৰাগ্ৰাফ বা পিচ অফ ৰাইটিং সুন্দৰকৈ পঢ়িব পৰা যিটো দক্ষতা, সামৰ্থ্য, আৰু প্ৰয়োজনত ক'বলগীয়া কথাখিনি, লিখিবলগীয়া কথাখিনি শুদ্ধভাৱে সুন্দৰকৈ লিখিব পৰা যিখিনি সামৰ্থ্য, এইবিলাকক কোৱা হৈছে স্কিলছ. এই চাৰিটা স্কিল আমি শিকিব লাগিব. Only then we can say we have a command over that particular language. তেতিয়াহে আমি ক'ব পাৰিম যে ভাষাটো আমি সম্পূৰ্ণৰূপে আয়ত্ত কৰিলোঁ, শিকিলোঁ. এতিয়া what is these skills? First, L S R W. L S R W. L means listening. Listening, listen, শুনা. আনে কিবা কথা কৈছে, মই শুনিছোঁ. সকলো ধৰণৰ শব্দই শুনিব পাৰি, সকলোবিলাক ভাষাই শুনিব পাৰি. কেৱল কাণেৰে শুনিলেই নহ'ব. ইয়াক কি কৰিব লাগিব? কাণেৰে শুনাৰ পাছত তেওঁ কি ক'লে, বক্তাজনে, স্পিকাৰজনে কি ক'লে আমি বুজি পাব লাগিব. লিচনিং with understanding. Listening with understanding. কি ক'লে মই বুজি পাব লাগিব, বক্তাজনে কি বুলি কৈছে, তেওঁ কোৱা কথাটো মই বুজি পাব লাগিব. If I do not understand at all what he says, that means
It proves that I do not have a good command over that particular language. তেতিয়া আমি বুজিম যে ভাষাটো মই আয়ত্ত কৰিব পৰাই নাই, কাৰণ বক্তাজনে স্পিকাৰজনে কি কৈছে মই বুজি পোৱা নাই। তেওঁ কি কৈছে মই শুনাৰ পাছত, বক্তাজনে কৈছে কি কৈছে শুনাৰ পাছত, শিক্ষকজনে কি কৈছে শুনাৰ পাছত মই বুজি পাব লাগিব। বুজি পোৱাৰ পিছত কি কৰিব লাগিব, তেওঁৰ লগত মই কথা পাতিব লাগিব। কথা পতা মানে কি, তেওঁ কি কৈছে তাৰ উত্তৰ মই কি দিম, তেওঁ প্ৰশ্ন সুধিছে মই উত্তৰ দিম, বুজি পাইছেনে নাই সুধিলে মই বুজি পাইছোঁ বুলি ক'ব লাগিব। গতিকে মই যিটো উত্তৰ দিম সেইটোকে কৈছে এবিলিটি টু স্পীক দ্যাট পাৰ্টিকুলাৰ লেংগুৱেজ। স্পিকিং ক'ব পাৰিব লাগিব, ভাষাটো আমি ক'ব পাৰিব লাগিব। তেওঁ কিবা এটা ক'লে, মই শুনিলোঁ, শুনি মনে মনে বহি থাকিলোঁ, তাৰ কোন প্ৰত্যুত্তৰ মই নিদিলোঁ। I've been unable to give an answer to the question asked by the speaker. সেইটো হ'লে নহ'ব। Unable to react what he says, unable to make any opinion what he speaks. তেতিয়া বুজিব লাগিব মই ভাষাটো আয়ত্ত কৰিব পৰা নাই, অৰ্থাৎ মই তেওঁৰ লগত কথা বাৰ্তা পাতিব পৰা নাই। গতিকে আমাৰ স্পিকিং যিটো স্পিকিং, সেই এবিলিটিটো, সেই স্কিলটো আমি সেই দক্ষতা আমি অৰ্জন কৰিব লাগিব। তাৰপিছত আহিলে ৰিডিং। এটা নিৰ্দিষ্ট ভাষাত, যি ভাষাই নহওক কিয়, মেবি ইট ইজ আছামিজ, বেংগলী, হিন্দী, মালায়ালাম, বাংলা, সেই ভাষাটোক আমি যিকোনো বাতৰি কাকততেই হওক, কিতাপেই হওক, মেগাজিনেই হওক, আমি সেইটো কি কৰিব পাৰিব লাগিব, পঢ়িব পাৰিব লাগিব। এবিলিটি টু ৰিড, আমি সুন্দৰকৈ পঢ়িব পাৰিব লাগিব, আৰু পঢ়িব পৰাই নহয়, পঢ়ি বুজিব লাগিব। ৰিডিং উইথ আণ্ডাৰষ্টেণ্ডিং, ৰিডিং মিনছ উইথ আণ্ডাৰষ্টেণ্ডিং। হোৱাট এভাৰ উই ৰিড উই হেভ টু আণ্ডাৰষ্টেণ্ড ইট। আমি নুবুজাকৈ ঢেৰ পঢ়ি যাব পাৰোঁ। এটা পেৰাগ্ৰাফ শেষ কৰি দিলোঁ, এটা পৃষ্ঠা শেষ কৰি দিলোঁ, এটা চেপ্টাৰ শেষ কৰি দিলোঁ, পঢ়িলোহে হয়, কিন্তু কি পঢ়িলোঁ একো বুজি নাপালোঁ, হয়নে? তেতিয়া আমি ক'ব পাৰোঁ যে ৰিডিংটো হোৱা নাই। ৰিডিং উইথ আণ্ডাৰষ্টেণ্ডিং, আমি যিয়ে পঢ়িছোঁ ভালকৈ বুজি পাইছোঁ, লিখকে যি কৈছে আমি বুজি পাইছোঁ, সাহিত্যিকজনে কি কৈছে আমি বুজি পাইছোঁ, ষ্টৰী ৰাইটাৰজনে, উপন্যাসিকজনে কি কৈছে আমি বুজি পাইছোঁ। যদি এইটো আমি যদি সেই দক্ষতাটো আমি অৰ্জন কৰিব পৰা নাই, তেতিয়া আমি বুজিব লাগিব যে আমি ভাষাটোৰ ওপৰত ভালকৈ প্ৰত্যুৎপন্ন হোৱা নাই, এক্সপাৰ্ট হোৱা নাই, ভালকৈ ইয়াৰ ওপৰত আমাৰ জ্ঞান অৰ্জন কৰিব পৰা নাই। সেইটো হ'ল ৰিডিং। এতিয়া আহিলে ৰাইটিং। আমি ৰিডিং কৰিব পাৰিলোঁ, ঠিক আছে, আমি বুজি পাইছোঁ, ঠিক আছে। এতিয়া প্ৰশ্ন হ'ল, মই মোৰ কথাটো শুদ্ধকৈ কাগজতেই লিখোঁ, ব্লেকবৰ্ডতেই লিখোঁ, য'তেই নিলিখোঁ কিয়, চিঠিয়েই নিলিখোঁ কিয়, দৰখাস্তই নিলিখোঁ কিয়, তাৰ ৰিপৰ্ট লিখিব লাগে, মই যদি শুদ্ধকৈ লিখি বুজাব নোৱাৰোঁ, লিখি প্ৰকাশ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে কি হ'ব, মই গম পোৱা যাব যে ভাষাটোৰ ওপৰত মোৰ কমাণ্ড নাই, ভাষাটো মই এতিয়াও সম্পূৰ্ণকৈ আয়ত্ত কৰা নাই। কাৰণ মোৰ মনৰ কথাখিনি, মোৰ চিন্তাটো, মোৰ মনৰ ভাৱটো, মোৰ অনুভূতিটো, ফিলিংছটো মই প্ৰকাশ কৰিব পৰা নাই ইন টাৰ্মছ অফ লেংগুৱেজ।
I cannot express. If I can fail to express in the form of writing my feeling, my thought, my emotion, whatever I want to express, whatever I want to say in black and white, if I fail to write down on books, on papers, then এইটো বুজিব লাগিব যে মই ভাষাটো এতিয়ালৈকে আয়ত্ত কৰা নাই। এই চাৰিটা স্কিল আমি সম্পূৰ্ণকৈ জানিব লাগিব, ইয়াক ইম্প্ৰুভ কৰিব লাগিব। তাৰ বাবে আমি বহুতখিনি কষ্ট কৰিব লাগিব, বহুখিনি এক্সাৰচাইজ কৰিব লাগিব, আৰু আন্তৰিকতাৰে যদি আমি কৰোঁ, হোল হাৰ্টেডলি যদি উই মেক আৱাৰ এফৰ্ট, উই উইল গেট দ্য ৰিজাল্ট, গুড ৰিজাল্ট। এই দক্ষতাখিনি, এই স্কিলখিনি আমি আয়ত্ত কৰিবই লাগিব। তাৰ কাৰণেই আমি ইয়াৰ পিছতে কি কৰিম, এইখিনি কৰিবৰ কাৰণে, লিখিবৰ কাৰণে, জানিবৰ কাৰণে, শিকিবৰ কাৰণে টেন্স জানিবই লাগিব। আমি ইয়াৰ পিছত টেন্সলৈ যাম, পঢ়িম কেনেকৈ, পঢ়িবৰ কাৰণে কিখিনি স্কিলৰ দৰকাৰ, কেনেকৈ পঢ়ে, দি আৰ্ট অফ ৰিডিং। তাৰপিছত আমি যাম কেনেকৈ টোন গ্ৰুপ আছে, ইণ্টনেশ্যন আছে, এইবিলাকলৈ আমি পিছত যাম। এই চাৰিটা স্কিল আমি ভালকৈ আয়ত্ত কৰিব লাগিব, শিকিব লাগিব, জানিব লাগিব, আৰু চেষ্টা কৰিব লাগিব ইয়াক বেছিকৈ ইম্প্ৰুভ কৰা। তাৰ বাবেই আমি কি কৰিছোঁ, ইংলিছটো এক্সপ'জ কৰিব খুজিছোঁ, টোটেল এক্সপ'জাৰ টু ইংলিছ। আচ্ছা, হোৱাট ইজ কল্ড এক্সপ'জাৰ? এই বিষয়ে মই নেক্সট ক্লাছত এই বিষয়ে আলোচনা কৰিম ডিটেইলছ। আমি প্ৰথমতেই এই দুটা আমি আৰম্ভ কৰোঁ, এল আৰু এছ। লিচনিং, লিষ্টেন নকয়, ইংৰাজসকলে লিচন কয়, বাকী আমেৰিকান বা অষ্ট্ৰেলিয়া মানুহবিলাকে ক'ব পাৰে লিষ্টেনিং বুলি, কিন্তু বহুতে কয়, কিন্তু আটাইতকৈ শুদ্ধ হ'ল লিচনিং এণ্ড স্পিকিং। এই বিষয়ে আমি আজি আলোচনা কৰিম। এই বিষয়ে আলোচনা কৰিবলৈ যাওঁতেই মই প্ৰথমতে ক'ম, হোৱাট ইজ লেংগুৱেজ? Language is meant for speaking. যিকোনো এটা ভাষা, whatever the language is, ভাষা কেৱল ক'বৰ কাৰণে, meant for speaking, ভাষাটো ক'বৰ কাৰণে। এতিয়া কেনেকৈ, যিখন ৰাজ্যতেই নহওক কিয়, যিখন দেশতেই নহওক কিয়, যি সম্প্ৰদায় নহওক কিয়, আমি সদায় কোনো মানুহৰ লগত যে ইণ্টাৰেকশ্যন কৰোঁ, কেতিয়াও লিখিতভাৱে আমি নকওঁ। আমি ঘৰত যদি থাকোঁ, অ' মা মোৰ ভোক লাগিছে, ভাত দিয়ক, মায়েও তাৰ উত্তৰটো দিয়ে, এতিয়ালৈকে ভাত হোৱাই নাই, ৰ'বা হ'ব, এইবোৰ চব মুখেৰে কৈ আছোঁ। মই মুখেৰে কৈছোঁ, মায়েও উত্তৰ দিছে, তোমালোকৰ মায়ে উত্তৰ দিছে, হোৱা নাই ৰ'বা। দেউতাৰ লগত কথা পাতিছোঁ, মাৰ লগত কথা পাতিছোঁ, ঘৰৰ আনৰ লগত কথা পাতিছোঁ, কিহত পাতিছোঁ? অসমীয়াত পাতিছোঁ। দিনে ৰাতি আমি অসমীয়াই কথা পাতি আছোঁ আৰু অসমীয়াই শুনি আছোঁ। বিহু মেলা চাবলৈ গৈছোঁ, লগৰ বন্ধুৰ লগত চব অসমীয়াই কথা পাতি আছোঁ। থিয়েটাৰ চাবলৈ গৈছোঁ, অসমীয়াই কথা পাতি আছোঁ। আড্ডা মাৰিছোঁ, অসমীয়াত কথা পাতি আছোঁ। ভাবি এক্সপ'জাৰ বুলি ক'লে ফুল্লি এক্সপ'জাৰ কি? আমি খাওঁতে, শুওঁতে, ফুৰিবলৈ যাওঁতে, বিহু মেলা চাবলৈ যাওঁতে, নাটক চাবলৈ যাওঁতে, থিয়েটাৰ চাবলৈ যাওঁতে, বজাৰলৈ যাওঁতে, স্কুললৈ যাওঁতে, ক্লাছৰুমৰ ভিতৰত আমি কি কৰি থাকোঁ? কেৱল অসমীয়াতে কথা পাতি থাকোঁ। নিজৰ ফ্ৰেণ্ডৰ লগত কেৱল অসমীয়া, দেউতাৰ লগত অসমীয়া, মাৰ লগত অসমীয়া, ঘৰৰ সকলো আন সদস্যসকলৰ লগত অসমীয়াত কথা পাতিলোঁ। গতিকে অসমীয়াত কথা পাতোঁ কাৰণে আমি অসমীয়া ক'ব পাৰোঁ, হয়নে? ঠিক তেনেকৈ আমি কি শুনি আছোঁ? আনে কোৱা কথাটো শুনি আছোঁ, অসমীয়াত কথা পাতি আছোঁ। অসমীয়াত কথা কৈছে, মই শুনিছোঁ, বুজিছোঁ, আকৌ মই উত্তৰ দিছোঁ অসমীয়াত। গতিকে আমাৰ
অসমীয়া বুজিবৰ কাৰণে আমাৰ কোনো অসুবিধা হোৱা নাই অসমীয়া বুজিবৰ কাৰণে কোনো অসুবিধা হোৱা নাই we can easily understand what other people say and also we can easily respond to the people to the speakers আমি সহজে তেওঁলোকৰ লগত আমি কথা বতৰা পাতিব পাৰোঁ গতিকে অসমীয়াৰ পুৱাৰ পৰা ৰাতি টোপনি যোৱালৈকে বিছনালৈ যোৱালৈকে আমি কি কৰোঁ কেৱল অসমীয়া শুনো কওঁ অসমীয়া শুনো কওঁ অসমীয়া শুনো আৰু কওঁ এটো টোটাল এক্সপোজাৰ যেহেতু অসমীয়া আমাৰ মাতৃভাষা we are native speakers of Assamese language গতিকে আমি সহজে ইয়াক আয়ত্ত কৰিব পাৰোঁ কিন্তু in case of English as because since it is our second language এই ভাষাটো শুনা আমাৰ কাৰণে অসুবিধাজনক আমি অসমীয়া ইংৰাজী ভাষাটো আমি সহজতে নুশুনো সহজতে নকওঁ আনেও ইংৰাজী নকয় নকোৱা কাৰণে আমি বুজি নাপাওঁ ইত্যাদি ইত্যাদি ইয়াৰ পাছতে আমি এইখিনি কোৱাৰ পিছত মই ক্লাছটো শেষ কৰিম এই ক্লাছটো শেষ কৰাৰ পিছত আমি ইয়াত থ্ৰেডবেয়াৰ ডিছকাশ্যন কৰিম বিশেষকৈ লিসেনিং এণ্ড স্পিকিঙৰ ওপৰত লিসেনিং এণ্ড স্পিকিঙৰ ওপৰত আমি আলোচনা কৰিম থ্ৰেডবেয়াৰ ডিছকাশ্যন কৰিম আৰম্ভণিটো আমি শিশুৰ পৰা আৰম্ভ কৰিম কেনেকৈ এটা ভাষা শিকা যায় ওকে দেন see you in the next class bye bye